নমস্কাৰ আমাৰ অসমবাসীলৈ আমাৰ ভাৰতবাসীলৈ আজি এটা ভিডিঅ' বনাব খুজিছোঁ। এই ভিডিঅ'টোৰ দ্বাৰা বহু মানুহ উপকৃত হ'ব। আপোনালোকে মনোযোগেদি শুনিব, কাৰণ আজিৰ যুগত বিভিন্ন ধৰণৰ মানুহ অজা কবিৰাজ তান্ত্ৰিকৰ পাছত ঘূৰি ফুৰে। বহুত ধৰণৰ কামৰ কাৰণে বহুত টকা পইচা নষ্ট কৰে, কিন্তু এটা কথা, কামবিলাক ছাকচেছফুল নহয়। সাধন নকৰাকৈ, মন্ত্ৰ সিদ্ধি নকৰাকৈ যিকোনো কাম নকৰক, কাম ছাকচেছফুল কৰিব নোৱাৰে। গতিকে আপোনালোকে কি কৰিব, গুৰু ভুজিব লাগিব। গুৰু ভুজি এই মন্ত্ৰ সাধনা কৰিব লাগিব। জিন সাধন, কালী সাধন, পৰি সাধন, বীৰা সাধন, বিভিন্ন ধৰণৰ সাধনা। কিন্তু প্ৰত্যেকটা সাধনৰ মন্ত্ৰ বেলেগ বেলেগ। মানুহবিলাকে বুজি নাপায়, কিতাপ কিনি আনি পেলাই মন্ত্ৰ মুখস্থ কৰে, এইটো অমুক বান, এইটো অমুক বান, এইটো তমুক বান, কিন্তু কামবিলাক কৰে, কামবিলাক নহয়। কিন্তু বাটে ঘাটে তামাম লেভেল দেয়, কি কৰিব নোৱাৰোঁ, কি কৰিব নোৱাৰোঁ, কি কৰিব পাৰোঁ, তামাম মানুহক ক'ব পাৰে, কিন্তু নহয়। আচলতে সেনে কথা নহয়। কাৰণ যিমান মন্ত্ৰ কিতাপ আপোনালোকে কিনি কিনি কাম কৰিব, কাম নহ'ব। কাৰণ গুৰু ভুজিবই লাগিব। কিতাপত যিখিনি থাকে এইটো গুৰু ভুজিলে কিছুমান সৰু সৰু খুঁটি নাটি থাকে। এই খুঁটি নাটিবিলাক হ'ল মেইন। গতিকে এই কাৰণে গুৰু ভুজিব লাগে। গুৰু নুভুজাকৈ মন্ত্ৰৰ দ্বাৰাই কাম কৰিব কোনো জীৱনত কোনো কাম কৰিব নোৱাৰে। গতিকে গুৰু ভুজিব লাগিব। গুৰুৰ মুখেদি নিয়ম নীতিবিলাক অলপ বেলেগ। কিতাপত যিখিনি থাকে সেইখিনি বেলেগ, তাৰ ওপৰিঞ্চিও কিছুমান থাকে নীতি নিয়ম, সৰু সৰু খুঁটি নাটি থাকে। সেই খুঁটি নাটিবিলাকেই হ'ল মেইন। এই কাৰণে গুৰু ভুজিব লগা হয়। তো গতিকে মই ক'ব বিচাৰিছোঁ, কিছুমান কাম আছে টানা মন্ত্ৰ টানি আনিব লাগে, ওপৰৰ বস্তু। কিছুমান বস্তু আছে তলৰ বস্তু টানি আনিব লাগে। কোনোবাই কয় মই টানিব পাৰোঁ, ৰাখিব নোৱাৰোঁ, আৰু কোনোবাই কয় মই ৰাখিব পাৰোঁ, টানিব নোৱাৰোঁ। গতিকে বৰ্তমান যুগত এয়ে হৈছে। কিন্তু টানা মন্ত্ৰ, ওপৰৰ যিটো আকাশৰ মন্ত্ৰটো বেলেগ, পাতালপুৰি যিটো মন্ত্ৰ তলৰ বস্তু টানিব লাগে সেইটো মন্ত্ৰ বেলেগ। আৰু মালটো অনাৰ পিছত তাক ষ্টক কৰি ৰাখা, অৰ্থাৎ যাতে লটপট নহয়, বস্তুটো যদি গুচি নাযায়, য'ত থ'ব তাতেই যাতে থাকে বস্তুটো, সেইটো হ'ল ষ্টক মন্ত্ৰ। সেই মন্ত্ৰটো আৰু বেলেগ। গতিকে 3 ধৰণৰ মন্ত্ৰ থাকে। এই 3 ধৰণৰ মন্ত্ৰটো গুৰু ভুজি আপোনালোকে এইটো সাধনা কৰিব লাগিব। তেতিয়াহে মন্ত্ৰবিলাক সিদ্ধি হ'ব। তাৰপিছত কাম কৰিব, যিটো কাম কৰিব সেইটোৱে হ'ব। 100% গেৰাণ্টি, 80% 90% নহয়, ফুল 100% গেৰাণ্টি। কাম হ'বই লাগিব, একদম ফুল গেৰাণ্টি। তো গতিকে বৰ্তমান যুগত এইটো চেনেলত যোগাযোগ কৰিব। এই চেনেলৰ এছিষ্টেণ্ট তেখেতৰ এটা নাম্বাৰ থাকিব। গতিকে মায়ং তন্ত্ৰ মন্ত্ৰ অসম। গতিকে এই চেনেলত যোগাযোগ কৰিব। আৰু বিভিন্ন ধৰণৰ বস্তু কিছুমান মোবাইলত ক'ব নোৱাৰি, বিভিন্ন ধৰণৰ বান যাদু, কলা যাদু, কুফাৰী চব পাব, ইছলামীয় পাব, বিভিন্ন ধৰণৰ মন্ত্ৰ সাধনা চব পাব। গতিকে আপোনালোকে যদি শিকিব খোজে বা জানিব বিচাৰিছে, তেতিয়াহ'লে এইটো চেনেলত যোগাযোগ কৰি আপোনালোকে এই সাধন মন্ত্ৰ, যিকোনো সাধন মন্ত্ৰ শিকিব পাৰিব। গুৰু ভুজি গুৰু নীতি নিয়ম অনুযায়ী আপোনালোকে সাধনা কৰিব। তাৰপিছত মন্ত্ৰবিলাক সিদ্ধি কৰি ল'ব। তাৰপিছত যিকোনো কাম কৰিব, প্ৰত্যেকটা কাম ছাকচেছফুল হ'ব। গতিকে মই ক'ব বিচাৰিছোঁ যে মই কৈ আছোঁ বৰ্তমান আসাম, ইণ্ডিয়া, কামৰূপ। মই কৈ আছোঁ বৰ্তমান আসাম, ইণ্ডিয়া, কামৰূপ ডিষ্ট্ৰিক্ট। মোৰ নম্বৰ হ'ল 9678832849, 9678832849। এই নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব, বহু বস্তু শিকিব পাৰিব। গতিকে বহু মানুহ আছে আজিৰ যুগত
বহু ধৰণৰ কিতাপ কিনি কিনি অজাগিৰি কৰে, কবৰেজি কৰে, তান্ত্ৰিকী কৰে, কিন্তু বহু কাম ছাকচেছফুল কৰিব নোৱাৰে। বহুত জানা বুলি কয়, কিন্তু সময়ত গম পাব কোনো এটা কাম কৰিব নোৱাৰে। কিহৰ কাৰণে? এইটো সাধনা কৰা নাই, কিতাপ কিনি পেলাই কৰিছে, মন্ত্ৰ সিদ্ধি কৰা নাই, নীতি নিয়ম নাজানে, সেইকাৰণে মন্ত্ৰবিলাক কাম নকৰে। গতিকে সেইকাৰণে আজি এই ভিডিঅ'টো বনোৱা হৈছে। এইটো চেনেলত যোগাযোগ কৰিব, অৰ্থাৎ মই যিটো নাম্বাৰ কৈছোঁ, নাইবা এই নাম্বাৰত যোগাযোগ কৰিব, নাইবা এই চেণ্টাৰৰ এছিষ্টেণ্ট আছে, তেখেতৰ নাম্বাৰ থাকিব, স্ক্ৰীনৰ ওপৰত এটা নাম্বাৰ দিব। সেই নাম্বাৰত যদি যোগাযোগ কৰে, তেতিয়াহ'লে ইউটিউবাৰ মেইন এছিষ্টেণ্টৰ নাম্বাৰত যাব। আৰু মই যিটো মুখেদি নাম্বাৰ কৈছোঁ, সেইটো নাম্বাৰ হ'ল মোৰ, সেইটোত যোগাযোগ কৰিব পাৰিব। মুঠতে যিকোনো এটা নাম্বাৰত যোগাযোগ কৰিলে পাই যাব। নিশ্চয় মোৰ মাতটো বুজি পাইছে আপোনালোকে। মোৰ ভইচত যিটো নাম্বাৰ দিছোঁ, সেইটো হ'ল মোৰ নাম্বাৰ। গতিকে আপোনালোকে ভুল নকৰিব। মন্ত্ৰ গাড়ীক মন্ত্ৰৰ কিতাপ কিনিব, কিন্তু কাম নিদে। যিমানেই কাম নকৰক, কাম নহ'ব। গুৰুৰ পাৰ্মিশ্যন, গুৰু নুবুজাকৈ, গুৰুৰ নীতি নিয়ম নোহোৱাকৈ যিমানেই কাম নকৰক, কোনো জীৱনত কোনো কাম কৰিব নোৱাৰে। এইটো একদম খাটাং। গতিকে টানা কাম, তলৰ হওক ওপৰৰ হওক, যিকোনো কাম যদি কৰিব খোজে, আপোনালোকে এইটো যোগাযোগ কৰিব, ফুল গেৰাণ্টি। বুজি পাইছে? গতিকে আজি এইখিনিতে সমাপ্ত। ৰাইজসকল ধন্যবাদ।